সুযোগ দিয়া হৈছে আমি মাননীয় মন্ত্ৰী মহোদয়ক জনালোঁ তেওঁৰ লগত ডিএম ছাৰৰ কথা পাতিলে ডিএমে শিমলুগুৰিৰ কথাটো অৱগত কৰিলে তাৰপিছত ৰেলৱে যিজন আমাৰ হেড RPFৰ হেড মালিগাঁও তেওঁকো অৱগত কৰা হ'ল এপ্লিকেশ্যন দিয়া হ'ল যে এনেকুৱা হৈ আছে আৰু বহুত আমি অভিযোগ শুনি আছোঁ তেওঁলোকৰ এগেইনষ্টত পিছত আমি কথাবোৰ গম পাইছোঁ আৰু এইটো এনেকুৱা হ'ব নালাগে মৰাণৰ নিচিনা এটা ব্যস্ত ষ্টেচনত আৰু এনেকুৱা আমাৰ স্থানীয় মানুহৰ লগত তেওঁলোকৰ কোনো হেৰি নাছিলে যোগাযোগ নাছিলে স্থানীয় মানুহৰ অভাৱ অভিযোগ শুনা নাছিলে পিছত গম পাইছোঁ আমি তেওঁলোকৰ ওপৰত কি ব্যৱস্থা লোৱা হৈছে তেওঁলোকৰ ওপৰত আমাৰ ৰেলৱে কৰ্তৃপক্ষই আমিতো অভিযোগ দিছোঁ তেওঁলোকে কি ব্যৱস্থা লয় তেওঁলোকে জানিব আৰু আমি জনামতে তেওঁলোকে ইয়াৰ পৰা ইতিমধ্যে তেওঁলোকক শিমলুগুৰিলৈ ৰিজাৰ্ভ ক্লোজ কৰা হৈছে বুলি গম পাইছোঁ তেওঁলোকে কি কৰিছিল তেওঁলোকে প্ৰথমটো ঘটনাটো হ'ল তেওঁলোকে একদম সাধাৰণ কথা এটাত যিটো কথা ৰাজহুৱা মানে স্বাৰ্থ জড়িত হৈ আছে সেই ৰাজহুৱা স্বাৰ্থত তেওঁলোকে এইটো আঘাত সানিছে বুলি ক'ব লাগিব কাৰণ তেওঁলোকে শিলখিনি গাঁতটোত পেলোৱা সময়তে যিটো অহা যোৱা কৰাত ৰাইজৰ কষ্ট হৈছিলে যিটো ৰাস্তা আমাৰ মাননীয় মন্ত্ৰী মহোদয়ে ৰেলৱে অথৰিটিৰ লগত কথা পাতি 2016 চনতে মুকলি কৰি দিছিলে সেই ৰাস্তাটোত শিল পেলোৱাটো ইমান আমি ডাঙৰ কথা বুলি ভবা নাই কাৰণ সেইটো কথাতে তেওঁলোকক ধৰি আনিছে ধৰি অনাৰ লগতে পইচা ডিমাণ্ড কৰিছে কিমান পইচা ল'লে তেওঁলোকে কোৱা মতে 22,000 টকা ডিমাণ্ড কৰিছিলে 70,000 টকা অলৰেডি দিয়া হ'ল আৰু 5,000 পিছদিনাখন দিয়া কথা আছিলে কিন্তু তাৰপিছতে এইটো ঘটনাটো অৱগত কৰা হয় এইটো প্ৰথম যোৱা 16 তাৰিখৰ কথা মই মৰাণ মিউনিচিপেল অফিচত বহি থাকোঁতে দুজন ব্যক্তি আহিল আৰু আহি ক'লে যে ৰেলৱে দুজন RPFে আমাৰ গাড়ীখন ধৰি থৈছে তাৰপিছত মই ৰেলৱে আমাৰ যিজন ইয়াত ASI আছিলে ৰাণা হাজৰিকা বুলি তেওঁৰ লগত মই কথা পাতিলোঁ যে কি কাৰণে গাড়ীখন ধৰিছে আৰু মানুহকেইজনক কি কাৰণে ধৰি থোৱা হৈছে তেখেতে ক'লে যে এনেকৈ হৈছে কিন্তু মোৰ কথাটো এনেকুৱা হ'ল আমাৰ যিটো ৰেলৱে ষ্টেচনৰ পাছফালৰ ৰাস্তা যিটো আমাৰ মাননীয় মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া ৰেলৱে অথৰিটিৰ লগত কথা পাতি ৰাস্তাটো ৰাইজৰ কাৰণে মুকলি কৰি দিছে সেই ৰাস্তাটোৰ গাঁত হৈছিলে সেই গাঁতটোত মানে পিছত যিখিনি গম পালোঁ এই গাঁতটোত মানে আমাৰ পঞ্চায়তৰ পৰা সবুদয় পঞ্চায়তৰ পৰা চেন কেবেল অলপ পেলাই থোৱা আছিলে এই 2-3 গাড়ী এই 2-3 গাড়ী চেন কেবেলৰ পৰা তেওঁলোকে 4জন ব্যক্তিয়ে আমাৰ এই গাঁতকেইটা মাৰি আছিলে তাৰপিছত তেওঁলোকে তাতে সেই RPF কিজনে গালি গালাজ পাৰি তাৰপিছত তেওঁলোকে মানুহকেইজন লৈ আহে গাড়ীখনত লৈ আহে মই ৰিকুৱেষ্ট কৰিলোঁ যে মানুহকেইজনে ঘৰলৈতো নিয়া নাই ৰাস্তাটোৰ কাৰণে হেৰি কৰিছে ধনদাবী মানে আমি ৰাস্তাটো যিটো আছিলে বোকা হয় সৰু ল'ৰা ছোৱালীবোৰ অহা যোৱা বাট হয় আৰু তাতে কোনোবা বেমাৰী মানুহজন যদি আহিবলগীয়া হয় আমি কাণত তুলি আনিবলগীয়া হয় গাড়ীটো নোসোমায় তাৰপৰা আমি সেই পঞ্চায়তৰ ফালৰ পৰা শিল অলপ পেলাই থোৱা আছিলে আমি সেই শিলখিনি কি কৰোঁ সেই বাৰিষা সময়তে মানে গাঁত য'ত হয় সেই তাতহে আমি দিওঁ আৰু সেই শিলখিনি আমি পৰি আছিলে আমিতো নাজানো আমি কি কৰিলোঁ গাড়ীখন লৈ পেলাই আমি গাঁৱৰ ৰাইজে মানে হাজিৰা 3টা লগালোঁ পইচা নিজে কালেকশ্যন কৰি 10-20 টকাকৈ কালেকশ্যন কৰি আৰু গাড়ীখনৰ তেলটো ভৰাই পেলাই আমি বোলো শিলখিনি গাঁতে পেলাই দিওঁ আৰু মানুহখিনি অহা যোৱা বাটটো এতিয়া কালি পৰহি স্কুলো খুলি আছে স্কুলৰ ল'ৰা ছোৱালীবোৰ আহিব লাগিব সেই কৰি থাকোঁতে তেখেতসকল গৈ পেলাই ফটো মাৰি পেলাই গাড়ীত শিলগুটিখিনি আছে চেন কেবেলখিনি আমি বহুতখিনি ৰিকুৱেষ্ট কৰিলোঁ যে বোলো এইখিনি বস্তু হ'ল পঞ্চায়তৰ আমি ৰেলৱে বস্তু এটাও চোৱা নাই আৰু কাৰো ব্যক্তিগত ৰাস্তাও নহয় এইটো প্ৰায় চবৰে ৰাস্তা হয় ৰাইজৰ ৰাস্তা ৰাইজৰ কাৰণে আমি সকলো সুবিধাৰ কাৰণেহে কৰি দিছিলোঁ তেখেতসকলে নমনা দুখত আকৌ গাড়ীখনো মানুহ 3জনক আমাৰ ককা হওক দেউতা হওক চবকে লৈ গুচি আহিলে আহি পেলাই ইয়াত আকৌ কৈছে বোলে নহয় আপোনালোকৰ গাড়ীখনো চেজ কৰিছোঁ আপোনালোকে চুৰি কৰিছে আমি কৈছোঁ দিন দুপৰত আমি কেতিয়াও চুৰ নকৰোঁ আৰু এইটো কথা কি আমি এইটো ঘৰলৈ নিয়া নাই এইটো আমি ৰাস্তাতহে দিছিলোঁ তেখেতসকলে নামানে আমি বহুত ৰিকুৱেষ্ট কৰিলোঁ কৰাৰ পিছতো তেখেতে নামানে তাৰপৰা শেষত গৈ পেলাই ছাইডলৈ মাতি পেলাই তেখেতে কৈছে বোলে পইচা লাগিব নহ'লে আমি কেছ পঠিয়াম আমি ক'লোঁ আমি পইচাটো দিব নোৱাৰোঁ আমি ৰাইজে যিটো তুলি হাজিৰাটোহে উলিয়াইছিলোঁ আমি ইমান পইচা দিব নোৱাৰোঁ তেখেতে কৈছে 30,000 টকা লাগিবই আমি কৈছোঁ 30,000 টকা আমি দিব নোৱাৰোঁ কাৰণ আমাৰ সেইডোখৰত ইমানখিনি ধনী মানুহ নাই চব হাজিৰা কৰা মানুহ কাম কৰা মানুহ তেখেতসকলে 30,000 টকা কালেকশ্যন কৰি দিব নোৱাৰে আমি যিমানটো পাৰোঁ সিমানটোহে পাৰিম তেনেকৈ সেই গৈ আমাৰ গাঁৱৰ ৰাইজে চবে মিলি 10-20 টকাকৈ তুলি 20,000 মান টকা গোট খালেগৈ তেখেতসকলে আমি 20,000 টকাই দিব পাৰিম আমি উঠালোঁ সেই 20,000 টকা তেখেতে ছাইডৰ ৰুমত নি পেলাই ল'লেগৈ লৈ পেলাই তেখেতে কৈছে বোলে আমি কেছ এতিয়া নিদিওঁ বোলে গাড়ীখন লৈ যোৱা আমি কেছ নিদিওঁ বোলে তাৰপিছত গৈ পেলাই আমাৰ 4জন দেউতা আমাৰ ককাক তাৰপৰা ওচৰৰ দাদা দুজনক এজন ভাইটিয়ে দাদাজনক কেছ এখন লিখি পঠিয়াই দিলে তাৰপৰা কালি দেউতাহঁত গৈ আৰু ককাহঁত গৈ পেলাই কেছ তিনিচুকীয়ালৈ গ'ল ফাইন এটা দি থৈ আহিলে তাৰপৰা আজিও গ'ল দাদাজন তেখেতেও গৈ ফাইন দি থৈ আহিলেগৈ তেখেতক আমি বহুত ৰিকুৱেষ্ট কৰিছিলোঁ যে বোলো আমি হেৰি কৰা নাই নহয় আমি ৰাইজৰ ৰাস্তাৰ কাৰণেহে হেৰি কৰিছিলোঁ পইচা কেছো দি দিলে পইচা ল'লে আৰু আগে পিছে যিমানখিনি RPF আছিলেই
তেখেতসকলে সেইবোৰ কৰা নাছিলে। তেখেতসকলে কয় যে এই গাঁত হৈছে তাত অকণমান শিলগুটি, পেলনীয়া শিলগুটি অলপ পেলাই দিব পাৰে বা কিবা কৰি দিব পাৰে, ৰাইজৰ অহা যোৱা বাট, আমিও কেতিয়াবা সেইফালেদি অহা যোৱা কৰোঁ, আমাৰো অসুবিধা হয়। আৰু সৰু সৰু ল'ৰা ছোৱালী বিশেষকৈ বয়সস্থ মানুহো আছে। মানে তেওঁলোকে 4জনক আটক কৰি ৰাখিছিল, আটক কৰি ৰাখি থৈছিলে, এই কেম্পৰ ভিতৰত ৰখাই থ'লে পইচা দিলে আৰু এৰি দিব। পইচা দিলেহে এৰি দিব। তাৰমানে ৰেলৰ লাইনটো মেচিন দি পিনে এইটো চালনি মাৰি পিনে যি ডেমেজ পাথৰবোৰ পেলাই দিছিলে, তাৰপিছত সেইবোৰ ঠিকাদাৰ মানুহে বাহিৰত পেলাই দিছিল, লৈ গৈছিলে। তেতিয়া RPF আনি এই RPF আকৌ কৰি পিনে এই পাথৰবোৰ গোটাইছে। তাৰপৰা মই ক'লোঁ যে এইবোৰ পাথৰ দিব নেকি? এইটো দিব, পইচা লাগিব। মোৰ কিমান কৰি লাগিব? ক'লে যে 1000 টকা কৰি গাড়ী লাগিব, মোৰ 500 টকা কৰি ল'ব। ক'লে যে নাই, এইটো চবকে দিব লাগিবতো। সেইকাৰণে এই পাথৰবোৰ ডেমেজ পাথৰ আছিলে, ৰেলে পেলাই দিছিলে। এই ডেমেজ সৰু সৰু ডাঠ পাথৰবোৰ সেইবোৰ সিহঁতে বিকিব লৈছিলে। এতিয়া মোৰ পৰা কৈছিলে 1000 লাগিব বুলি। তাৰপিছত মই লোৱা নাই, বুজিছোঁ 1000 লৈ মানে নোপোচাব, গাড়ী ভাড়া আছে, আকৌ লোডিং আনলোডিং আছে, সেইকাৰণে নোপোচাব। বেলেগ মানুহে কিনি লৈ গ'ল। বেলেগ মানুহে কিনে মই ক'ব নোৱাৰিছোঁ এইটো, কিন্তু মোক কৈছিলে 1000 টকা লাগিব পাৰ গাড়ী। हम यहाँ SS है, मतलब स्टेशन सुपरिटेंडेंट है। आपके यहाँ तैनात RPF के जवान यहाँ के लोगों से पैसा वसूली किया करते थे, ऐसा आरोप है 2 लोगों पे। इस बात की जानकारी है आपको? नहीं, हमको जानकारी कोई अभी तक तो कोई पब्लिक ऐसा नहीं कंप्लेन किया, हमको नहीं जिससे जानकारी है। उन दोनों को सस्पेंड शायद किया गया है, इस बात की जानकारी है? उसका अभी हम लोग का डिपार्टमेंट से अलग है, इसलिए हमारे पास अभी कोई लेटर आया नहीं। लेटर आने से उन लोग का अपना डिपार्टमेंट है। हाँ, लेटर मिला हुआ, हमको नहीं मिला है। मतलब इस पूरे वारदात की आपको कोई किसी तरह की जानकारी नहीं, हम लोग का तो ऑपरेटिंग है, हम लोग का ट्रेड मूवमेंट से ये है। वो लोग बाहर में कैसे क्या करते हैं उसे तो हम लोग का